ৰদালি আৰু ৰদালি কাব্যালোচনীৰ তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠানৰ সফল সম্পন্ন। ধনকিৰি মহকুমাৰ সৰুপথাৰ নগৰৰ পৰা 2021 বৰ্ষৰ ছেপ্টেম্বৰ মাহত জন্মগ্ৰহণ কৰা ৰদালি প্ৰকাশন আৰু ৰদালি কাব্যালোচনীৰ সাফল্যৰ তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠান ভাগ দেওবাৰে সৰুপথাৰ নগৰৰ হনুমান মন্দিৰ প্ৰাংগণত সফলভাৱে সম্পন্ন হৈ যায়। মুখ্য অতিথি হিচাপে যোৰহাটৰ পৰা অহা জনজাতীয় ভাষাৰ গৱেষক কবি সাহিত্যিক ডক্টৰ জ্যোতিৰেখা হাজৰিকা উপস্থিত থকা সভাখনত নিৰ্দিষ্ট বক্তা হিচাপে সৰুপথাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ প্ৰণৱ ঢেকিয়াল ফুকন উপস্থিত থাকে। ৰদালিৰ বৰ্ষপূৰ্তি অনুষ্ঠানৰ মজিয়াতে অসমৰ বিভিন্ন প্ৰান্তৰ লেখক লেখিকাসকলে ৰদালি প্ৰকাশনৰ যোগেদি তেওঁলোকৰ প্ৰায় 30খন গ্ৰন্থ উন্মোচন কৰে। বৰ্ষপূৰ্তি অনুষ্ঠানত প্ৰতিবছৰৰ দৰে এইবাৰো ৰদালি কাব্য বঁটা 2024 স্বৰ্ণালী গগৈ দাসক আৰু সৰুপথাৰ অঞ্চলৰ প্ৰতিদিন টাইমৰ সাংবাদিক বেদান্ত ভাৰ্গৱ বৰাক ৰদালি সংবাদ সেৱা বঁটা 2024 প্ৰদান কৰে। তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠানৰ লগত সংগতি ৰাখি সদৌ অসম ভিত্তিত আয়োজন কৰা কবিতা লেখা প্ৰতিযোগিতাত প্ৰথম স্থান প্ৰাপ্ত নলবাৰী নিৰ্জুলেখা দত্ত আৰু দ্বিতীয় স্থানপ্ৰাপ্ত মৰিয়নিৰ অৰুণ গগৈক বঁটা প্ৰদান কৰে। সৰুপথাৰ অঞ্চলৰ বিশিষ্ট কবি স্পনানী গগৈ চেতিয়া আৰু মহেশ্বৰ বসুমতাৰীৰ বহুতো ত্যাগ আৰু কষ্টৰ বলত আত্মপ্ৰকাশ ঘটা ৰদালি প্ৰকাশন আৰু ৰদালি কাব্যালোচনীয়ে বৰ্তমান সময়ত সমগ্ৰ পৃথিৱী জুৰি চৰ্চিত হৈছে আৰু সাফল্যৰ তিনিটা বৰ্ষ অতিক্ৰম কৰি চতুৰ্থ বৰ্ষত ভৰি দিবলৈ সক্ষম হৈছে। বৰ্ষপূৰ্তি অনুষ্ঠানটি ধনকিৰি মহকুমাৰ বিভিন্ন প্ৰান্তৰ লেখক লেখিকাসকলৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ কবি সাহিত্যিকসকল উপস্থিত থাকে। নমস্কাৰ। আজি আমাৰ সৰুপথাৰ স্থিত এই হনুমান মন্দিৰ প্ৰেক্ষাগৃহত 2021 বৰ্ষৰ 1 ছেপ্টেম্বৰ তাৰিখে অসমীয়া বিশাল সাহিত্যৰ ক্ষেত্ৰখনলৈ কিঞ্চিত পৰিমাণে অৱদান আগবঢ়োৱাৰ বিনম্ৰ প্ৰয়াসেৰে ৰদালি কাব্যালোচনী আৰু ৰদালি প্ৰকাশন আমি ইয়াতে আত্মপ্ৰকাশ ঘটাইছিলোঁ আৰু বিগত 21 বৰ্ষতে যিহেতু আমি ইয়াতে আত্মপ্ৰকাশ ঘটাইছিলোঁ, এই বৰ্ষত আমাৰ তৃতীয়টো বৰ্ষ আজি সুকলমে সম্পন্ন হৈ গৈছে আৰু এই বছৰ আজিৰ পৰা চতুৰ্থ বৰ্ষত আমি ভৰি দিম আৰু এই আপাহতে তৃতীয় বৰ্ষৱৰ্তী অনুষ্ঠান হিচাপে আমি ইয়াতে আজি এটা গাম্ভীৰ্যপূৰ্ণ এটা অনুষ্ঠান আমি অনুষ্ঠিত কৰিছিলোঁ আৰু এই অনুষ্ঠানত আমি ৰদালি প্ৰকাশনৰ পৰা প্ৰায় 30খন গ্ৰন্থ আমি ইয়াতে উন্মোচন কৰোৱাইছোঁ আৰু অসমৰ বিভিন্ন প্ৰান্তৰ লেখক লেখিকাই ৰদালি প্ৰকাশনৰ পৰা তেখেতলোকৰ গ্ৰন্থসমূহ প্ৰকাশ কৰিছে আৰু এই ৰদালি প্ৰকাশনৰ আজি যি তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠান, এই বৰ্ষপূৰ্তি অনুষ্ঠানত আমি মুখ্য অতিথি হিচাপে আমি আমন্ত্ৰণ জনাইছিলোঁ যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ জ্যোতিৰেখা হাজৰিকা বাইদেউ, যিগৰাকী অসমৰ এগৰাকী আগশাৰীৰ সাহিত্যিক, সাহিত্য সমালোচক, জনগোষ্ঠীয় ভাষাৰ গৱেষক আৰু তেখেতৰ লগতে আমাৰ নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত আছে সৰুপথাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ প্ৰণৱ ঢেকিয়াল ফুকন। বিশিষ্ট অতিথি হিচাপে আমাৰ ইয়াত উপস্থিত আছে অসমৰ বিশিষ্ট শিশু সাহিত্যিক, অসম চৰকাৰৰ সাহিত্যিক পেঞ্চনাৰ তিলু সোণোৱাল ডাঙৰীয়াকে প্ৰমুখ কৰি কেইবাগৰাকীও বিশিষ্ট অতিথি ইয়াতে উপস্থিত আছে আৰু এই অনুষ্ঠানতে আমি এই বৰ্ষত ৰদালি কাব্য বঁটা আৰু ৰদালি সংবাদ সেৱা বঁটা আমি প্ৰদান কৰিছোঁ। ৰদালি কাব্য বঁটা হিচাপে আমি গোলাঘাটৰে সুসন্তান স্বৰ্ণালী দাস বাইদেউক আমি ৰদালি কাব্য বঁটা প্ৰদান কৰিছোঁ আৰু ৰদালি সংবাদ সেৱা বঁটা হিচাপে আমি এই বৰ্ষত অসমৰ এগৰাকী প্ৰতিষ্ঠিত সাংবাদিক, অসমীয়া সংবাদ মাধ্যমত নিৰপেক্ষভাৱে সংবাদ পৰিৱেশন কৰা প্ৰতিদিন টাইমৰ সৰুপথাৰৰ সাংবাদিক বেদান্ত ভাৰ্গৱ বৰা ডাঙৰীয়া আমি সংবাদ সেৱা বঁটা প্ৰদান কৰিছোঁ আৰু যথেষ্ট সুন্দৰ হৈছে। এই অনুষ্ঠানত আমাৰ অসমৰ বিভিন্ন প্ৰান্তৰ একেবাৰে নলবাৰীৰ পৰা আহিছে, নলবাৰীৰ পৰা তিনিচুকীয়া, লখিমপুৰ, নগাঁও, কাৰ্বি আংলং, তাৰপিছত আপোনাৰ এইফালে ধেমাজি, যথেষ্ট সংখ্যক আমাৰ এই প্ৰতিনিধি ইয়াতে অংশগ্ৰহণ কৰিছে আৰু ৰদালিৰ শুভাকাংক্ষী হিচাপে যথেষ্ট সংখ্যক উপস্থিত থকাৰ কাৰণে আমাৰ কৈ ভাল লাগিছে। হয়, আমি আচলতে ৰদালিৰ তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠানক আগত ৰাখি সদৌ অসম ভিত্তিত আমি ৰদালি কাব্যালোচনীয়ে কবিতা লিখা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিলোঁ আৰু এই কবিতা লিখা প্ৰতিযোগিতাত অসমৰ প্ৰায় 70গৰাকীতকৈ অধিক কবিয়ে অংশগ্ৰহণ কৰিছে। তেখেতলোকে আমালৈ কবিতা প্ৰেৰণ কৰিছে আৰু এই কবিতাসমূহ আমি বিশেষ
বিচাৰক বহুৱাই আমি বিচাৰকৰ হতৈ আমি নিৰ্বাচন কৰি দুগৰাকী বিশেষ ব্যক্তিক ইয়াতে নিৰ্বাচন কৰি ওলোৱা হৈছে প্ৰথম আৰু দ্বিতীয় পুৰস্কাৰ হিচাপে প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হৈছে নলবাৰীৰ নিৰ্জনিকা দত্ত এগৰাকী বিশিষ্ট কবি আৰু দ্বিতীয় পুৰস্কাৰটি লাভ কৰিবলৈ সক্ষম হৈছে মৰিয়নিৰ যোৰহাট মৰিয়নিৰ অৰুণ গগৈ ডাঙৰীয়া তেখেতলোকে বঁটা পাবলৈ সক্ষম হৈছে আজি ৰদালিৰ তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠান আজি সফলতাৰে সম্পন্ন হৈছে আৰু আমি 19জন কবিৰ কবিতা পুথি আৰু 5খন আমি গল্প সংকলন আৰু 3খন প্ৰবন্ধ সংকলন আজি প্ৰকাশ কৰিছোঁ আৰু আপোনালোক সকলোৱে আহি ইয়াত যি সহযোগিতা আগবঢ়ালে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সম্পাদক মহোদয়ে আপোনালোকক সকলোখিনি কথা জনালে গতিকে মই ইমানেই কৈছোঁ ধন্যবাদ ৰদালি সংবাদ সেৱা প্ৰদান কৰিছে গতিকে এই মুহূৰ্তত কেনেধৰণৰ অনুভৱ আৰু মানে এই বঁটা গ্ৰহণ কৰাৰ পিছত আপুনি অনাগত দিনত সংবাদ সেৱাৰ ক্ষেত্ৰত কেনেধৰণে আগবাঢ়ি যাব সঁচাকৈ অনুভৱ বুলি ক'লে এইটো যিগৰাকীয়ে বঁটাৰ বাবে নিৰ্বাচিত হয় মোকো ৰদালি যি সংবাদ সেৱা বঁটা সেই বঁটাৰ বাবে ৰদালি প্ৰকাশন আৰু ৰদালি কাব্যালোচনী যিহেতু নিৰ্বাচিত কৰি এই বৰ্ষত মোক এই বঁটাটো আজি প্ৰদান কৰিলে তাৰ বাবে মই যথেষ্ট সুখী আৰু খুব ভাল লাগিছে আচলতে যেতিয়াৰ পৰা সাংবাদিকতা আৰম্ভ কৰিছোঁ আৰু বৰ্তমানলৈকে আচলতে মই ভাবিছোঁ এয়া এটা স্বীকৃতি আৰু এই স্বীকৃতিয়ে আচলতে এটা বঁটাই এজন ব্যক্তিক বা এজন লোকক আচলতে উদ্বুদ্ধ কৰে মোকো উৎসাহিত কৰিছে আৰু মই যিটো ক্ষেত্ৰত কাম কৰি আছোঁ বিশেষভাৱে সংবাদ সেৱাত মই যেনেধৰণে কাম কৰি আছোঁ সাংবাদিক হিচাপে যিহেতু মই কাম কৰি আছোঁ গতিকে এই ক্ষেত্ৰত মোক এই বঁটাই আৰু অকণমান গুৰুত্ব সহকাৰে দায়িত্ব সহকাৰে সমাজৰ হকে এজন সাংবাদিকৰ যি দায়িত্ব সেই দায়িত্ব আচলতে পালন কৰিবলৈ মোক আৰু অকণমান উৎসাহ জনালে তাৰ বাবে মই ৰদালি প্ৰশাসনৰ যি দুগৰাকী ব্যক্তি স্পনালী গগৈ চেতিয়া বাইদেউ আৰু লগতে মহেশ্বৰ বসুমতাৰী ডাঙৰীয়া তেওঁলোকক দুয়োলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ৰদালি প্ৰকাশনে বা ৰদালি কাব্যালোচনীয়ে তৃতীয় বৰ্ষপূৰ্তি আজি সিমান সুন্দৰভাৱে পালন কৰিলে আৰু বিশেষভাৱে এই প্ৰকাশন গোষ্ঠীটোৱে বা এই কাব্যালোচনীখনে বহু লেখক লেখিকাৰ সৃষ্টি কৰা যি অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছে তেওঁলোককো আমি এই জেগাতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকৰ এই যি যাত্ৰা সাহিত্য ক্ষেত্ৰখনত তেওঁলোকৰ যি যাত্ৰা সেই যাত্ৰা অব্যাহত থাকক আৰু তেওঁলোকে যিখিনি আশা কৰিছে সেই আশাৰে সাহিত্য জগতলৈ অৱদান আগবঢ়াই যাওক সেয়াই আমি কামনা কৰিছোঁ আৰু বিশেষভাৱে আৰু খুব ভাল লাগিছে আজিৰ দিনটোতে ৰদালি প্ৰকাশনৰ পৰা প্ৰায় 30খনকৈ গ্ৰন্থ কবিতা পুথি প্ৰবন্ধ পুথি প্ৰকাশ পাইছে প্ৰত্যেকজন লেখক লেখিকা কবিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু পুনৰবাৰ মোক এই বঁটাটোৰ বাবে নিৰ্বাচিত কৰাৰ বাবে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ চেনেলটোলৈ ধন্যবাদ জনাইছোঁ আৰু আজি সভাখন সঁচাকৈ বৰ গুৰুত্বপূৰ্ণ ভাল লাগিল আৰু বিশেষকৈ মোৰ আজি এটা উল্লেখযোগ্য দিন বুলি মই ধৰি লৈছোঁ যে আজি এই সভাতেই মই মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ মোৰ জীৱনৰ কাৰণে ডাঙৰ বঁটা ৰদালি কাব্য বঁটাটো যিহেতু এই অভাগিনীৰ ওপৰত অৰ্পণ কৰা হৈছে গতিকে মই নিজকে বহুত ধন্য মানিছোঁ আৰু বিশিষ্ট ব্যক্তিসকলক ইয়াতে লগ পাই ভাল লাগিছে আৰু যিহেতু মই বহুত সৰুৰ পৰাই মই কাব্য জগতৰ লগত জড়িত হৈ আছোঁ আৰু এই ক্ষেত্ৰত মই মোৰ দেউতাৰ কথা ক'ব লাগিব দেউতাৰ জৰিয়তে মই বহুতখিনি আগবাঢ়িলোঁ দেউতাই যিহেতু সকলোতে দেউতাৰ মতে সকলোখিনিতে থাকিব লাগে নাচ গান খেল পঢ়া লিখা মেলা সকলোতে থাকিব লাগে গতিকে সেই তেখেতৰ যি ঐকান্তিক প্ৰচেষ্টা তেখেতৰ প্ৰচেষ্টাতে মই আজি এই স্থানত উপনীত হৈ আজি এই বঁটাটো মই পাইছোঁ আৰু তেখেতৰ নামতে মই আজি এই মোৰ বঁটা উচৰ্গা কৰিছোঁ আৰু ভাল লাগিছে এই সৰুপথাৰ সেনেখন ঠাইৰ পৰা সুদূৰ আমেৰিকা যুক্তৰাষ্ট্ৰলৈকে বিয়পাইছে ৰদালি প্ৰশাসন আৰু ৰদালি কাব্য আলোচনীৰ যি দুগৰাকী ব্যক্তি স্পনালী বাইদেউ আৰু আমাৰ মহেশ্বৰ বসুমতাৰী ডাঙৰীয়া গতিকে তেখেতসকলৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টা সদায় অব্যাহত থাকক আৰু চিৰদিন যাতে তেওঁলোকে কোনো যাতে প্ৰত্যাহ্বানৰ সন্মুখীন নহওক সেয়া কামনা কৰিছোঁ আৰু তেখেতসকলৰ যি কাব্য আলোচনী ধাৰাবাহিকভাৱে প্ৰচাৰ হৈ আছে সেই প্ৰচাৰত আমি
সঁচাকৈ আমি অভিভূত হৈছোঁ আৰু এইটো এটা সাংঘাতিক কাম বৰ দুৰূহ কাম গতিকে সেইখিনি তেখেতসকলে ইমান নিষ্ঠাৰে কোনো প্ৰত্যাহ্বান নোহোৱাকৈ চলাই নিছে এটা বৰ ভাল কথা শুভবাৰ্তা আৰু মই যিহেতু এই সৰুপথাৰ অঞ্চলটোক মই বহুত ভাল পাওঁ ইয়াৰে মই কেইবাজনো বিশিষ্ট ব্যক্তিৰ লগত মই আলাপ আলোচনা কৰিছোঁ তেখেতৰ পৰা মই যথেষ্ট অনুপ্ৰেৰণাও পাইছোঁ আৰু তেখেতসকলক কথা সৰুগতে ৰাখিয়েই মই মোৰ সাহিত্য জগতত মই কিছু ক্ষেত্ৰত অৰিহণা যোগাব পাৰিছোঁ বুলি মই ভাবিছোঁ আৰু ভৱিষ্যতে মোৰ আৰু কিছু পৰিকল্পনা আছে সেইখিনি যাতে মোৰ মনৰ ইচ্ছা পূৰণ হয় মই সেয়া আগবাঢ়িছোঁ আৰু ৰদালি প্ৰশাসনক মই যিহেতু বহুত দেৰিকৈ পাইছোঁ আগতে মই কিছু তিতা মিঠাৰ মাজেৰে আগবাঢ়ি আছিলোঁ আৰু এই ৰদালি প্ৰশাসনক পাই মই যেতিয়াৰ পৰা পাইছোঁ তেতিয়াৰ পৰা তেখেতসকলৰ সহযোগত মই আগবাঢ়ি গৈছোঁ আৰু অদূৰ ভৱিষ্যতেও আগবাঢ়ি যাম আৰু তেওঁলোকৰ যি মনৰ ইচ্ছা সেই ইচ্ছা যাতে পূৰণ হওক আৰু ইয়াৰ কাৰণে সকলোৰে সহায় সহযোগিতা লাগিব আৰু সেয়ে আমি সকলোকে আহ্বান জনাইছোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে সকলোকে আহ্বান জনাইছোঁ যাতে সকলোৱে সাহিত্য চৰ্চাই কৰক বা সংগীতে বা আন ক্ষেত্ৰত আগবাঢ়ি যাওক কাৰণ সৰুপথাৰ হেন চহৰত সৰুপথাৰ হেন ঠাইৰ পৰা সকলো দিশতে আগবাঢ়ি যোৱা মানুহ আছে গতিকে আমি তেখেতসকলক লৈ আমি আজি গৌৰৱান্বিত আৰু সেয়ে মই আপোনালোকৰ জৰিয়তে এইখিনি কৈয়ে মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ